আমার দাবি আমার দাবি আমার দাবি ইনকিলাব ইনকিলাব হুঁশিয়ার হুঁশিয়ার অনুকুজের টাকা খোৱা অকল হুঁশিয়ার 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 অনুকুজের টাকা খোৱা অকল হুঁশিয়ার 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 কিছু সাদয়কা মুন্ডাবাদ 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 কিছু সাদয়কা মুন্ডাবাদ 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 অনুকুজের জাতি কল্যাণ সঞ্চালকালয় যি 140 কোটি টকাৰ কেলেংকাৰী হৈছিল তাৰ তদন্ত মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক আমি স্মাৰক পত্ৰযোগে জনাইছিলোঁ কিন্তু দুমাহ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকে কোনো তদন্ত নকৰাত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগ দিল্লীত গৈ আমি অভিযোগ দাখিল কৰিছোঁ হেমন্ত বিশ্ব মুন্ডাবাদ 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 হেমন্ত বিশ্ব মুন্ডাবাদ 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 তুলসী দাস হাই 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 অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমে যে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় পাকঘৰৰ সামগ্ৰী আৰু টিভি বিতৰণৰ নামত এই 2023-24 বছৰত 140 কোটি টকা কেলেংকাৰী হৈছে বুলি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ দুমাহ উকলি যোৱাৰ পিছতো তেওঁলোকে কোনো পদক্ষেপ গ্ৰহণ নকৰাত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু ৰাষ্ট্ৰীয় আয়োগ অনুসূচিত জাতিত আমি অভিযোগ দাখিল কৰিছিলোঁ তেওঁলোকে অসম চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক নিৰ্দেশ প্ৰদান কৰিছে যে 15 দিনৰ ভিতৰত এই তদন্তৰ যি কেলেংকাৰী তদন্ত 15 দিনৰ ভিতৰত ৰাজহুৱা কৰিব লাগে 15 দিন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে কোনো অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়াহে আমি দেখিব পোৱাৰ ক্ষেত্ৰত আমি 20 অক্টোবৰ তাৰিখে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আকৌ দাবী জনালোঁ যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু তদন্ত প্ৰক্ৰিয়াটো সোনকালে খৰতকীয়া কৰিব লাগে তাৰপিছত একো নকৰাত আমি 23 তাৰিখে আকৌ সংবাদমেল যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সামাজিক ন্যায় সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱক আমি বাৰে অনুৰোধ জনালোঁ তাৰপিছত নোহোৱাৰ ক্ষেত্ৰত আজি আমি 7 অক্টোবৰ তাৰিখে আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ এইটোৱে কথা যে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয় আৰু ৰাষ্ট্ৰীয় আয়োগ অনুসূচিত জাতিয়ে অধ্যক্ষ মহোদয়ে পত্ৰযোগে অসম চৰকাৰক তদন্ত কৰিব দিয়াৰ পিছত যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নাই যে যিজন ঠিকাদাৰ আছে নুপুৰ সাহা পীযুষ হাজৰিকা আৰু হেমন্ত বিশ্ব শৰ্মা তেওঁলোক ঘনিষ্ঠ যিসকলে তেওঁলোকৰ ঠিকা টুকুলি বেপাৰ বাণিজ্যত বিভিন্ন ক্ষেত্ৰত সহায় কৰি থাকে যে বিভিন্ন সময়ত যদি চাবলৈ যায় তেওঁলোকৰ কমিশ্যনটো ভাল অংকত পাই থাকে সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তদন্তটো কৰিব বিচৰা নাই যে যদি যিকেইটা স্কিম দিলে তাৰ পৰা অনুসূচিত জাতিৰ লোকৰ একো উন্নয়ন হোৱা নাই এটা টিভি এটা বাল্টিঙে অনুসূচিত জাতিৰ লোকৰ উন্নয়ন নকৰে যদি উন্নয়ন হৈছে তেতিয়াহ'লে কুলশ্ৰী নাথ ডাইৰেক্টৰ কুলশ্ৰী নাথ আৰু ইয়াত থকা সুবৰ্ণদেৱ আৰু লিটন মিত্ৰ যদি সুবৰ্ণদেৱ চাবলৈ যায় তেওঁ 91তে ইয়াত জইন কৰিছে এই অফিচটোত জইন কৰোঁতে তেওঁ দৰমহা অকণমান লেট হ'লে তেওঁ খাবলৈ চলিবলৈ অসুবিধা আছিল সেইজন ব্যক্তিৰ গুৱাহাটীৰ মাজমজিয়াত তেওঁ 3 তলা এটা বিল্ডিং 3 কঠা মাটি এটা লাক্সাৰী ফ্লেট লগতে তেওঁ 100 কোটিতকৈও অধিক সম্পত্তিৰ মালিক তেওঁ ক'ত পালে তেওঁ 91 চনৰ পৰা অনুসূচিত জাতিৰ দুখীয়া লোকসকলৰ বাবে যিসমূহ চৰকাৰে আঁচনি লৈছিলে বা যিসমূহ ধন আহিছিলে সেইসমূহ তেওঁ শুহি খাই তেওঁ ধনী হৈছে যে ইয়াৰ পৰা আমি আকৌ দাবী জনালোঁ যে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ নিকা ভাৱমূৰ্তি দেখাওক নহ'লে অনুসূচিত জাতি ৰাইজে বা আমি ভাবিবলৈ বাধ্য হৈছোঁৱে বা আমি বুজিয়ে পাইছোঁ যে তেওঁ সেই ঠিকাদাৰক লৈ ৰক্ষণাবেক্ষণ দিছে আৰু অফিচৰ কৰ্মচাৰীসকলেও এতিয়া তেওঁলোকক বোলে হাইকমাণ্ডে বোলে ছিগনেল দিছে যে আপোনালোকে যি কৰক আপোনালোকে একো কৰিব নোৱাৰে যে ইয়াৰ পিছতো যদি পূজাৰ পিছতো যদি একো ব্যৱস্থা নহয় তেতিয়াহ'লে আমি অক্টোবৰৰ লাষ্টৰ ফালে সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনী সদৌ অসমীয়া কৈৱৰ্ত সন্মিলনী অনুসূচিত জাতি সংগ্ৰামী যুৱ মহিলা সমিতি অনুসূচিত জাতি বিভিন্ন ৰাইজক লৈ আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম এইটো যিটো অসম অনুসূচিত জাতি সঞ্চালকালয় কাৰ্যালয়ৰ পৰা যি 140 কোটি টকা অনুসূচিত জাতি আপোনাৰ ডেভেলপমেণ্টৰ কাৰণে যি টকা আহিছিলে সেই টকা আপোনাৰ সঠিকমতে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণে আজি আমাৰ সংগ্ৰামী যুৱ পৰিষদে আজি কাৰ্যসূচী ধাৰাবাহিকভাৱে লৈ আহিছে আৰু 140 কোটি টকাৰ আপোনাৰ যিখিনি আপোনাৰ কিট দিলে সৰু আপোনাৰ যিটো এটা বাল্টি প্ৰেছাৰ কুকাৰ টিভি দি কিনে অসমৰ অনুসূচিত লোকক যে ডেভেলপ কৰিব বিচাৰিছে তেওঁলোকে সেইটো সেই ক্ষেত্ৰত আজি প্লাষ্টিকৰ বাল্টিটো যি দাম দেখাইছে এটা প্ৰেছাৰ কুকাৰৰ দাম যি দেখাইছে আপোনাৰ সেই ক্ষেত্ৰত তেওঁলোকৰ এই কথাখিনি ওলাই পৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকৰ এই ক্ষেত্ৰত তদন্ত কৰিবৰ কাৰণে অসম চৰকাৰলৈ প্ৰতিবেদন পঠোৱাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজি আমাৰ এইটো শেষ কাৰ্যসূচী নহয় অসম চৰকাৰে যদি এই ক্ষেত্ৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে ইয়াতকৈ ডাঙৰ কাৰ্যসূচী অসম অনুসূচিত সংগ্ৰামী যুৱ পৰিষদৰ লগতে অসমৰ
সদিয়াৰ পৰা ধুবুৰীলৈকে থকা অনুসূচিত জাতিৰ ৰাইজক লৈ আমি এই কাৰ্যসূচী চলাই নিবলৈ কাৰণে সক্ষম হ'ম। তেতিয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে কিন্তু এই ৰাইজক কিন্তু জগৰীয়া কৰিলে নহ'ব বা সংগঠনক জগৰীয়া কৰিলে নহ'ব। আজি আমাৰ যিগৰাকী কুলশ্ৰী নাথে আজি যি দুৰ্নীতি কৰিছে, আজি যিজন আপোনাৰ ঠিকাদাৰক তেওঁলোকে কোনো ধৰণৰ বস্তু বিতৰণ নকৰাকৈ তেওঁলোকক হেৰি কৰা হ'ল, পইচা ৰিলিজ কৰি দিয়া হ'ল। সেইটো এটা জ্বলন্ত উদাহৰণ। যদি আপোনাৰ হিতাধিকাৰীক যদি বস্তু বিতৰণ নকৰাকৈ তেওঁলোকে যদি হেৰি কৰি দিয়ে, কমপ্লিট বিল দি দিছে, তেতিয়াহ'লেতো নিশ্চয় অসম চৰকাৰৰ যি আমাৰ দায়িত্বত থকা মন্ত্ৰীজনে নিশ্চয় তাত আশীৰ্বাদ থাকিব লাগিব। এই কথাখিনি ওলাই পৰিছে। সেইটো কাৰণে তেওঁলোকক আমি শেহতীয়াভাৱে জনাব বিচাৰিছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিবৰ কাৰণে আমি কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ লগতে সংগ্ৰামী যুৱ পৰিষদে আমি দাবী জনাইছোঁ আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে। প্ৰতিটো মুহূৰ্তত তেওঁলোকে হস্তক্ষেপ কৰি আহিছে। এই ক্ষেত্ৰত কিন্তু অসমৰ অনুসূচিত যদি ৰাইজক যদি সঁচাকৈ ভাল পায়, কিন্তু এই ক্ষেত্ৰত অতি শীঘ্ৰে হস্তক্ষেপ কৰক বুলি আমি দাবী জনাইছোঁ। নহ'লে কিন্তু আমি অনাগত দিনত ইয়াতকৈ ধাৰাবাহিকভাৱে আমি কাৰ্যসূচী চলাই নিবলৈ কিন্তু সক্ষম হ'ম। কিন্তু তেতিয়া কিন্তু আমাৰ সংগঠনৰ বা ৰাইজক কিন্তু তেওঁ জগৰীয়া কৰি নহ'ব। পৰিষদৰ উদ্যোগত আয়োজিত যি কাৰ্যসূচী, য'ত আপোনালোক সমবেত হৈছে, সকলোকে সন্মান জনাইছোঁ। আৰু আপোনালোকে যিখিনি দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আগবঢ়াইছে, আমি সেই স্মাৰকপত্ৰখনি আমাৰ জিলাৰ আয়ুক্ত মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰী মহোদয় প্ৰেৰণৰ ব্যৱস্থা কৰিম। আমি আশা ৰাখিম যে আপোনালোকৰ যি দাবী গণতান্ত্ৰিকভাৱে আগবঢ়াইছে, সেই দাবী পূৰণৰ বাবে চৰকাৰে গুৰুত্ব দিব। আমি এই স্মাৰকপত্ৰখনি আজিয়ে আমি উপায়ুক্ত মহোদয়ৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয় প্ৰেৰণৰ কাৰণে ব্যৱস্থা কৰিম। মই ৰন্তু বৰুৱা, মই চক্ৰ বিষয়ক সম্পাদক দিছপুৰ। সংগ্ৰামী সতীৰ্থসকল, যে আমি এই যি সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই সংগ্ৰাম যেতিয়ালৈকে আমাৰ অনুসূচিত জাতিৰ লোকসকলে ন্যায় নাপাব, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। তাৰ বাবে আমাৰ কোনোবা যদি শ্বহীদ হ'ব লগা আছে, শ্বহীদ হ'ব লাগি আছে। কিয় আমাৰ মন্ত্ৰী আছে, এই মন্ত্ৰী হ'ল ঘোষখোৰ মন্ত্ৰী, সিন্ডিকেট মাষ্টাৰ। এই মন্ত্ৰী অনুসূচিত জাতিটো উন্নয়ন নকৰে আৰু কৰিবও নোৱাৰে। তেওঁ নিজৰ পকেটৰ কথা চিন্তা কৰিব। এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই। এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী মানিবই